এনেকৈ জিদ কৰি বহি আছ যে? তই বাৰু কিয় সকলো কথাতে জিদ কৰ? আমি তোৰ ভালৰ কাৰণেহে কৈছোঁ। মই সেইবোৰ নাজানো মা। মই উজ্জ্বলক ভাল পাওঁ। আৰু মইতো এতিয়া সৰু হৈ থকা নাই। মই মোৰ ডিচিশ্যন নিজে ল'ব পৰা হ'লোঁ। মই উজ্জ্বলৰ বাহিৰে বেলেগৰ লগত বিয়া হ'ব নোৱাৰোঁ। আমাৰ ভালপোৱা 7 বছৰ হৈ গৈছে। ইমান দিনৰ ভালপোৱা মই ইমান সহজে এৰিব নোৱাৰোঁ। তোমালোকক মই ভালে ভালে কৈ দিছোঁ, তোমালোকে যদি মোক বিয়া দিলে দিবা, নহ'লে কিন্তু মই পলাই গুচি যাম। তথাপিও মই বেলেগলৈ বিয়া নহওঁ। তই নুবুজ কিয় হা? এজনী অৱস্থা দেখিছা নাই? বাইৰেহে পলাই গৈছিলে, ভাল পাই বিয়া হৈ গৈছিলে, এতিয়া দেখোন ঘৰলৈ ঘূৰি আহিলে। তোৰো যাতে পাছত তেনেকুৱা নহওক সেই বুলিহে কৈছোঁ। ইমান তোক পঢ়াই শুনাই চাকৰি যোগ্য কৰিলোঁ। যেনেকৈয়ে নহওক মাষ্টৰণী চাকৰিটো কৰি আছ। তই বহুত ভাল ভাল ধনী ল'ৰা পাবি। সেই একো নকৰা ল'ৰাটোলৈ কিহে পাইছে তোৰ বিয়া হ'বলৈ? তই এতিয়া মোৰ কথা ভালদৰে শুনা নাই, পাছত কিন্তু পস্তাব লাগিব, কৈ দিলোঁ হ'লে। খাই বৈ দিনটো ঘৰতে পৰি থাকে, একো কাম ধান্দা নাই। পাছতহে তোৰ দৰমহা পইচাকেইটা খাই খাই শেষ কৰি পেলাব। তেনেকৈ নক'বা মা। সি এনেই খাই বৈ পৰি নাথাকে। সি সৰু সুৰা বিজনেছ কৰি থাকে নহয়। অন্ততঃ নিজৰ প্ৰয়োজনীয় খৰচবোৰ সি নিজে উলিয়াই লয়। আৰু সদায়তো তেনেকৈ থাকিব বুলি কথা নাই। বিয়া পাতিলেতো কিবা এটা কৰিবই। আৰু সি যিয়ে নকৰক লাগে। মোৰ চাকৰিটো আছে যেতিয়া মোৰ কি প্ৰব্লেম কচোন? মই চাকৰি নকৰা ল'ৰা এটালৈ গ'লেও মোৰ একো অসুবিধা নাই। কাৰণ মই নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰোঁ। মই এগৰাকী স্বাৱলম্বী নাৰী হয়। গতিকে মই কাৰো ওপৰত নিৰ্ভৰ কৰিব নালাগে মা। মই উজ্জ্বললৈ বিয়া হ'লেও মোৰ কেতিয়াও অসুবিধা নহয় সি কাম নকৰে বুলি। মইতো এনেও তাক চাকৰি কৰিবলৈ দিবলৈ মনেই নাই। ঘৰত যদি দুয়োটাই চাকৰি কৰোঁ, দুয়োটাই ব্যস্ত হৈ যাম। আমাৰ নিজৰ কাৰণে সময়ে নোলাব। যেনেকৈ এজনী পত্নীয়ে ঘৰ চম্ভালে, হাজবেণ্ডে চাকৰি কৰিবলৈ যায়, তেনেকৈ আমিওতো কৰিব পাৰিম। মই চাকৰি কৰিবলৈ যাম আৰু সি ঘৰ চম্ভালিব। তাতনো কি ভুল হ'ল? তোক মই বুজাই পাৰ পোৱা নাই। এতিয়া তহঁতি ডাঙৰ হ'লি, জবৰদস্তি তহঁতক একো কৰাব নোৱাৰোঁ। পঢ়িলি শুনিলি, জ্ঞানী হ'লি, নিজৰ ডিচিশ্যন ল'ব পৰা হ'লি। তথাপিও কিন্তু তহঁতৰ সম্পৰ্কটো মই মানি লোৱা নাই আকৌ। আৰু দেউতাকো নকওঁ মই, কাৰণ তেওঁ কেতিয়াও নেমানে। আমাৰ চাকৰি কৰা ছোৱালীজনী একো এটা কাম নকৰা ল'ৰা এটালৈ কেনেকৈ বিয়া দিম বাৰু? সমাজৰ আগত কিমান লাজৰ কথা। জোৱায়ে কি কৰে বুলি ক'লে কি ক'ম? শুই বহি ঘৰতে থাকে বুলি ক'ম নেকি? হ'ব হ'ব মা, মই তোমালোকৰ মতামত বুজিলোঁ। মোৰো কিন্তু শেষ কথা। মই উজ্জ্বললৈ বিয়া হ'ম মানে তালৈকে বিয়া হ'ম। চা, কথাবোৰ ভালকৈ ভাবিছা। তোৰ মা দেউতাই কেতিয়াও তোক বেয়া হোৱাটো নিবিচাৰে। নিজৰ ঘৰতে নিজৰ বাহিৰৰ অৱস্থাই দেখিছ। মা, বা সৰুতে পলাই গৈছিল। নপঢ়ি নুশুনি তাই বিয়া হৈ গৈছিল। মই তেনেকুৱা কৰা নাই নহয়। মই এতিয়া চাকৰি কৰাৰ পাছতহে বিয়া হ'ম বুলি কৈছোঁ। তাতে তোমালোকৰ আপত্তি কিহৰ মানে? হ'ব দে, তই যদি বিচাৰিছ তেনেকেই, ঠিক আছে, তেনেকৈয়ে হ'ব। ঘৰৰ পৰা তই মনে মনে পলাই যোৱাতকৈ জানি শুনিয়ে দি যাম। এনেও তালৈকে বিয়া হ'বি নহয় জানো? কিন্তু পাছত যাতে তোৰ পৰা আমি একো কমপ্লেইন নাপাওঁ, সেইটো কথা মনত ৰাখিবি। আজি মই দেউতাৰ লগত কথা পাতিম বাৰু। থেংক ইউ মা। তুমি যে মোক বুজি পোৱা, মোৰ সেয়াই ভাল লাগে। মই জানো তুমি মানি গ'লা যেতিয়া দেউতা এনেও মানি ল'ব। হ'ব হ'ব, বেছি আশা নকৰাই ভাল। বোৱাৰী, চাওঁ এইফালে আহাচোন। মা, মোক মাতিছিল। অঁ বোৱাৰী, উজ্জ্বল উঠিলেনে? নাই, তেওঁ উঠাই নাই মা। দেখিছানে বাৰু? সি তেনেকুৱাই। ইমান দেৰিলৈকে শুব পাৰে নহয় ল'ৰাটো। 10-11টা নবজালৈকে শুইয়ে থাকিব। অন্ততঃ বিয়াৰ পাছতো অলপ সলনি হ'ব লাগে। নাই, তাৰ একো সাল সলনি নাই। কি হ'ব একো ভাবি পোৱা নাই অ'। বাৰু সেইবোৰ বাদ দিয়া। কুকুৰৰ নেগুৰ কেতিয়াও চিধা নহয়। বোৱাৰী, কওক মা। ঘৰখনৰ বিষয়েনো তোমাক কি ক'ম? তুমিতো সকলো জানাই, আগৰ পৰাই অহা যোৱা কৰি থাকা যেতিয়া। ঘৰখন আজিৰ পৰা তোমাৰ হাতত গতালোঁ। তুমি তোমাৰ ইচ্ছামতে কেনেকৈ ঘৰখন চলালে ভাল হয় তেনেকৈয়ে চলাবা। আৰু শুনা, এতিয়া কিন্তু উজ্জ্বলৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ। তোমাৰ ওপৰতে সকলো নিৰ্ভৰ। তাক সঠিক পথলৈ অনা তোমাৰ দায়িত্ব। আপুনি চিন্তা নকৰিব মা, মই তাক একেবাৰে সলনি কৰি পেলাম। জানো পাই ল'ৰাটো কি হ'ব। ভাল যে তুমি চাকৰি কৰা। সিটো আৰু এতিয়াও দেউতাকৰ পইচাই গোটেই চলাই থাকে। ইমান কওঁ কিবা এটা কৰ বুলি, নাই নুশুনে। সৰু সুৰা কিবা কিবি কৰে, নিজৰ খাবলৈ জোৰেহে। দেউতাকৰ পইচা লৈ লৈ আৰু কিমান দিন চলিব কোৱাচোন? নিজৰ কিবা এটাও হ'ব লাগে নহয়। একো নহয় দিয়ক মা, ল'ৰা হ'ল বুলিয়ে যে ইনকাম কৰিবই লাগে তেনেকুৱানো কি কথা আছে? আপুনি এতিয়া নিশ্চিন্তে থাকক। সি ইনকাম নকৰিলেও মই ইনকাম কৰোঁ নহয়। আমাৰ কেতিয়াও দুখ নহয়। এনেও ময়ো চাকৰি কৰোঁৱেই। সিও যদি তেনেকৈ ক'ৰবাত চাকৰি কৰে মোৰহে দিগদাৰ হ'ব। তথাপিও বোৱাৰী,
ল'ৰা মানুহ এটা এনেকৈ ঘৰতে বহি থাকিলে ভাল নেদেখি নহয়। তুমিতো এনেও ঘৰৰ পৰাই জব কৰিবা, তোমাৰ একো অসুবিধা নাই। হ'ব মা, লাহে লাহে সকলো ঠিক হৈ যাব। মই এতিয়া আহি গ'লোঁ নহয়। আপুনি একো ভাবি নাথাকিব সেইবোৰ। মই তাক কিবা এটা জব বিচাৰি দিম বাৰু। অতদিনেতো মই বিচাৰিয়ে আছিলোঁ বাৰু, সিহে নকৰোঁ কোৱাতহে। এতিয়া আপোনালোকে বিচাৰিছে যেতিয়া মই কিবা এটা কৰিব লাগিব। ঠিক আছে বাৰু। তোমাৰ আকৌ কেইদিন ছুটি আছে? বেছি দিন নাই মা, 15 দিনৰ কাৰণে ছুটি দিছিলে। এইকেইদিন দেখোন গ'লেই, আৰু কেইদিনমান আছে আৰু। ঠিক আছে, এই ফ্ৰী কেইদিনতে কি কি কামবোৰ সামৰিবলগীয়া আছে, কাপোৰ চাপোৰ জাপিবলগীয়া আছে, সেইবোৰ সকলো চিজিল লগাই লোৱা। স্কুল যোৱাৰ লগে লগে সময়ে নাপাবা। হ'ব মা। আই ঐ দেখি, টোপনি গৈ থাকোঁতে যে ইমান মৰম লাগিছে মানুহজনক। আজি নুঠিবই হ'বলা মহাশয়ে। হেৰা, শুনিছানে উজ্জ্বল? উঠা আকৌ, ইমান দেৰিলৈকে উঠা নাই যে, নুঠো বুলি ভাবিছা নেকি? উঠিবলৈ দেখোন মনেই যোৱা নাই। এনেকে শুই থাকিলে হ'বনে? ঘৰলৈ আলহী আহিব এতিয়া নবোৱাৰী চাবলৈ, আৰু নতুন দৰাটো এনেকৈ মচ মাৰি শুই আছে। উঠা উঠা, সোনকালে উঠা আৰু ফ্ৰেছ হৈ লোৱাগৈ। গৰম গৰম চাহ বনাই থৈছোঁ, খাই ল'বা। উঠো ৰ'বা। তুমি কেতিয়াবাই উঠিলা নেকি? অঁ, মই সোনকালে উঠিলোঁ। উঠা উঠা, সোনকালে উঠা আৰু যোৱা ফ্ৰেছ হৈ লোৱাগৈ। অ'কে বেবী। কিমান যে সুস্তি, ইয়াৰ স্বভাৱটো সলনি কৰিবই লাগিব। কিবা এটা জব ক'ৰবাত বিচাৰিব লাগিব, নহ'লে আকৌ আমাৰ মা দেউতাও ক'ব নহয় জব কৰিবলৈ পঠিয়াবলৈ মন নায়েই, তথাপিও উপায় নাই আৰু। একেখিনি কথাকে কিয় বাৰু তোমালোকে মোক বাৰে বাৰে কৈ থাকা? বিয়া পাতানো কেইদিন হৈছে, কৰিম নহয় মই কিবা এটা। মোৰো চিন্তা হয় দিয়া মোৰ জীৱনটোৰ কাৰণে। মই মোৰ ৱাইফৰ ওপৰত ডিপেণ্ড হৈ নাথাকোঁ নহয়। তোক মই সেইটো কোৱা নাই। ইমান দিনেহে একো নকৰাকৈ থাকিলে আৰু এতিয়া বিয়াৰ পাছতো কিবা নহয় কিবা এটা কৰিবই লাগিব তই। দেউতাৰ এতিয়া ৰিটায়াৰ হ'ল আৰু আগৰ নিচিনা পইচা পাতিবোৰ নাপায় নহয়। এতিয়া তোৰ ঘৰ চলোৱা দায়িত্ব তোৰ, তই অলপ বুজিব লাগিব। সকলো মই বুজি পাওঁ দিয়া। দেউতাক মই কৈছোঁ জানো কাম কৰিবলৈ? ময়ো জব বিচাৰি আছোঁ, পোৱা নাই কাৰণেহে। তোমালোকে কি ভাবা, মোৰো বিচনাত পৰি পৰি ভাল লাগে নেকি গোটেই দিনটো? ক'ৰবাত যদি প্ৰাইভেট জব এটাও পাওঁ, মই ইয়াৰ পৰা গুচি যাম আৰু। তোৰ প্ৰাইভেট জবটো এতিয়াও তোৰ ওচৰত নাপাহি বুজিছ। আজি কেইবছৰ হ'ল তোৰ সেই প্ৰাইভেট জবটোৰ কথা শুনি থকা? সদায় কৰিম কৰিমকৈ এনেকৈ বিয়া পাতি ল'লি। এতিয়া বোৱাৰীয়ে চাকৰি কৰিলে বুলিয়ে তই একো এটা নকৰিলে হ'ব জানো? হ'ব দিয়া হ'ব দিয়া, মই খবৰ কৰিছোঁ। এইকেইদিনতে পাই যাবও পাৰোঁ। দৰমহা প্ৰথম অলপ কম দিব, তাৰপিছতে বাঢ়িব বুলি কৈছে। মোৰ জীৱনৰ চিন্তা মোৰো হয় দিয়া, তোমালোকে ইমান চিন্তা কৰিব নালাগে। মাত্ৰ তোমালোক তিনিওটাই ঘৰত ভালকৈ থাকিবা, মইতো মাহে মাহে আহিয়ে থাকিম। তই আমাৰ কথা চিন্তা কৰিব নালাগে, বোৱাৰী আছে যেতিয়া একো চিন্তা নাই। আমি তিনিওটাই ভালকৈয়ে থাকিম। তইহে জবটো পালে যোৱাৰ পাছত ভালকৈ থাকিবি, খোৱা বোৱা ভালকৈ কৰিবি আৰু। হ'ব দিয়া, এইবোৰ পাছতো ক'ব পাৰিবা, এতিয়ালৈকে পোৱা নাই। পোৱা আশা আছে কিন্তু। এইবাৰ যেনে তেনে হ'লে হয়। ঠিক আছে দিয়া, মই এতিয়া যাওঁ। পূৰ্ণিমাক লৈ আহোঁগৈ, তাইকো সেই স্কুটি এখন কিনি দিবই লাগে। কিমানো আৰু বাছত বাইকত অহা যোৱা কৰিব, ইমান গৰম পৰিছে। তই যোৱাৰ আগতে তাইক স্কুটি এখন কিনি দিব লাগিব। আমাৰ এফালৰ পৰা বাছলৈও সেই যাবলৈ 10 টকা এটা দিবই লাগে। কেতিয়াবা আকৌ দেৰিও হৈ যাব নহয়, স্কুটি এখন কিনি দিবই লাগিব তাইক। অঁ মা, তাইক মই এতিয়া লৈ আহোঁগৈ। এইকেইদিন বাইকতে থ'ব যাব লাগিব, আনিবও যাব লাগিব। অঁ যা যা, দেৰিয়ে হ'ব নহ'লে। দেখিলা মমতা, আমাৰ ল'ৰা ভাবিব পৰা হ'ল। মই কৈছিলোঁ নহয় বিয়াৰ পাছত ঠিক হৈ যাব বুলি। তুমিহে মিছাতে বকি থাকা তাক। কি যে কথা কয় নহয় আপুনি। বিয়া পাতিলে সলনি হয় বা বুলিয়েতো বিয়া পাতি দিছোঁ। ময়ো জানো বিয়া পতাৰ পাছত যে অলপ হ'লেও সলনি হ'ব বুলি। আপুনি নিজকে ক্ৰেডিট দি নল'ব আকৌ। হ'ল আৰু, তাৰমানে মই অলপো নিজকে গৌৰৱ কৰিব নোৱাৰোঁ নি? কথা শুনা তাই, কিমান যে বকি থাকে ল'ৰাটোক, এতিয়া ক'লেই হ'বনে? ঠিক আছে ঠিক আছে, আপুনিয়ে শুদ্ধ। ৰ'ব, আপোনাৰ কাৰণে মই চাহ কৰোঁগৈ। অঁ যোৱা যোৱা, চাহ অকণ খাবলৈ বৰ মন গৈছে। ঘৰত বাকীবোৰ ঠিকে আছে নহয়? অঁ মা, ঠিকে আছে। তাকেই আজি মা দেউতাক কৈ থৈ আহিছোঁ ঘৰত এপাক সোমাই যাম বুলি। জোঁৱাইকো লৈ আহিব পাৰ দেখোন। তই কি বাছতে অহা যোৱা কৰিছনে? নাই নাই, এওঁ বাইকত ৰাতিপুৱাই থ'লেগৈ।
তাৰপিছতে আজি গুৱাহাটীলৈ গৈছে, ইণ্টাৰভিউ এটা আছে বোলে। অঁ, চাকৰি তাকৰি পাইছে নেকি আকৌ? অঁ, প্ৰাইভেট কোম্পানী এটাত জব এটা পাইছে। তাকে কি হয় জানো, আজি ইণ্টাৰভিউ দিব গৈছে বাৰু। দে ভালেই হৈছে, দুয়োটাও কিবা কিবি কৰিবি, পইচা অলপ গোটাই ল'বি আকৌ। পাছত ল'ৰা ছোৱালী হোৱাৰ পাছত বৰ দিগদাৰ হয় পইচা গোটাবলৈ। অঁ মা দেউতাও সেই জবৰদস্তি কৰিলে এওঁক সেই জব কৰিবলৈ, সেইকাৰণে ইণ্টাৰভিউ দিবলৈ গুচি গ'ল। মোৰ আকৌ চিন্তাই লাগিছিলে, জোৱাইটো যদি একো নকৰে তই গোটেই ঘৰখন চলাবগৈ লাগিব নিচিনা। তুমি অলপ বেছিয়ে চিন্তা কৰা। আৰু মোৰ তাত একো অসুবিধা হোৱা নাই, সকলোৱে বহুত মৰম কৰে। মা দেউতা উজ্জ্বল তাহাঁতি মোক আশা কৰাতকৈ বেছিয়ে মৰম কৰে। মা ভালকৈ থাক, এনেকৈ সদায় তহঁতি সুখী হৈ থাক, তাকেই বিচাৰোঁ আমি মাক বাপেকে। মাক মই কৈয়ে থাকোঁ মিছা, বেছি ভাবি নাথাকিবলৈ, তাই আকৌ নামানে নহয়। তাকেতো বা, তই অলপ বুজাবিচোন। পিছে তোৰ দোকান কেনেকুৱা চলিছে? মজা, মোৰ হাতৰ ম'ম' খাই খুব ভাল পাইছে মানুহবোৰ। আজিকালি ভাল ইনকাম হয়। ভালে হৈছে দে। পিছে মা দেউতা ক'ত গ'ল আকৌ? দেউতাই ফাৰ্নিচাৰ দোকান গৈছে। অঁ, কিবা কিনিব গৈছে নেকি? মোৰ পইচা আৰু মা দেউতাৰ পইচা মিলাই কেনে বক্স পালেং এখন কিনিব গৈছে। অঁ হয় নেকি? কাৰ কাৰণেনো? মা দেউতাৰ দেখোন আছেই, মোকহে এখন লাগে, মোৰ কাৰণে গৈছে কিনিবলৈ। বাহ, এইবাৰ বক্স পালেঙত মানে হুবি। তহঁতি দুজনে কথা পাত দেই, মই চাহ অকণ বনাওঁগৈ, তাৰপিছত তিনিওজনে বহি খাম। তই যাবিগৈ নহয়? অঁ মা, যাবগৈ লাগিব। ঠিক আছে, মই চাহ কৰিছোঁ ৰ। মই ওলালো। মা দেউতাক ভালকৈ চাবা আৰু তুমিও ভালকৈ থাকিবা। কিবা অসুবিধা হ'লে চিধাই মোক ফোন কৰিবা। অ'কে বেবী, তুমি চিন্তা নকৰিবা, মই আছোঁ নহয় ইয়াত। মই জানো, মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। মা দেউতা, মই ওলাইছোঁ আৰু তোমালোকে ভালকৈ থাকিবা। হ'ব যা, আমাৰ কথা তই চিন্তা কৰিব নালাগে, বোৱাৰী আছে নহয় আমাৰ লগত। অঁ, তই কিন্তু তাত ভালকৈ থাকিবি, খোৱা বোৱা সময়মতে কৰিবি। অঁ মা, ঠিক আছে। পূৰ্ণিমা, আহিছোঁ। যোৱা, ভালকৈ যাবা। ঠিক আছে পূৰ্ণিমা। এওঁ ঘৰত নথকাৰ কাৰণে মনটো একেবাৰে ভাল লগা নাই। আজি স্কুলতো একোৱেই ভাল নালাগিলে, একদম নিজকে অকলশৰীয়া অনুভৱ হৈছে। বোৱাৰী, আৰে মা আপুনি? অঁ, মই জানো নহয় তোমাৰ মনটো ভাল লগা নাই বুলি। ৰুমটো বৰ চেঁচা লাগিছে হ'বলা ন? অঁ মা, আপুনি ঠিকেই ধৰিছে, বৰ চেঁচা লাগিছে ৰুমটো। এনেকুৱা লাগিছে এওঁ যেন এতিয়া আহি মোক মাতি দিব। ফোন এটা নকৰা কিয়? তেওঁ বোলে অফিচতে আছে। প্ৰথম দিনাই কাম দিছে নেকি? নাই, কামবোৰ বুজাই আছে হেনো। দিনত মেনেজাৰজনে সময় নাপালে, সেইকাৰণে গধূলি বুজাইছে। অঁ হয় নেকি? ব'লা কিটচেনত দুয়োজনীয়ে ভাত বনাওঁগৈ। কথা পাতি ভাত বনালে তোমাৰো মনটো ভাল লাগিব। মোৰো বেয়া লাগিছে ল'ৰাটোক কওঁহে চাকৰি বিচাৰি যা বুলি, এতিয়া দেখোন সি নাথাকিলে ঘৰখনত থাকিয়ে ভাল নালাগে। একো নহয় মা, লাহে লাহে আমাৰ অভ্যাস হৈ যাব। বলক তেনেহ'লে। অঁ আহা। এইবোৰ তুমি কি কৈছা জেচমিন? তুমি পাগল হৈছা নেকি? ইমান আচৰিত হ'বলগীয়া কি কথা আছে উজ্জ্বল? মই তোমাক প্ৰপ'জ কৰিছোঁ, এইটো কোনো ডাঙৰ কথা নহয়। তুমি জানানে জেচমিন, মই এজন বিবাহিত পুৰুষ বুলি? অঁ, মই ভালদৰে জানো, মোৰ কোনো আপত্তি নাই উজ্জ্বল। কিন্তু মোৰ আপত্তি আছে জেচমিন। মই মোৰ পত্নীক কেতিয়াও ধোকা দিব নোৱাৰোঁ। তাই মোক বহুত বিশ্বাস কৰে। উজ্জ্বল, তুমি মোৰ লগত ইমান দিন থাকিলা আৰু তুমি মোক বুজিয়ে নাপালা। তোমাক মই প্ৰথম দেখাৰে পৰাই ভাল পাওঁ। যিদিনা তুমি আমাৰ অফিচত নতুনকৈ জইন হৈছিলা, মই তোমাক সেইদিনাখনৰ পৰাই ভাল পাওঁ। সেইকাৰণেতো তোমাৰ ইমান ক্ল'জ হ'লোঁ। কিন্তু মই তোমাক কেতিয়াও ভাল পোৱা নাই। মই তোমাক মাত্ৰ এগৰাকী ভাল বান্ধৱী বুলি ভাবিছিলোঁ আৰু মোৰ লগত একেলগে কাম কৰা এমপ্লয়ী। কিন্তু তুমি? অহ' উজ্জ্বল, তুমি ইমান ভয় কিয় কৰিছা? তুমি মানে তোমাৰ পত্নীক ভয় কৰা নেকি? ভয় কৰা কথা নহয়, মই ইয়াত চাকৰি কৰিবলৈহে আহিছোঁ, এক্সট্ৰা মেৰাইটেল এফেয়াৰ চলাবলৈ অহা নাই। উজ্জ্বল, তুমি দেখোন জানাই মোৰ জীৱনৰ কাহিনী। মোৰ জীৱনত কোনোৱে নাই, মা দেউতা সকলো মোক এৰি গুচি গ'ল। মোৰ জীৱনত এজনেই মানুহ, যিয়ে মোক হহুৱাব পাৰে, যিয়ে মোক কথা পাতি মনত সুখ দিব পাৰে, আৰু সেই মানুহজন তুমি। আৰু তুমি যদি মোক এনেকৈ এৰি থৈ যোৱা, মোৰ কি হ'ব? মই তোমাক বহুত ভাল পাওঁ উজ্জ্বল। তুমি
তোমাক মই সকলো সুখ দিব পাৰিম আনকি তোমাৰ পত্নীতকৈ বেছি সুখ দিব পাৰিম মই মোৰ লগত টকা পইচা সকলো আছে মাত্ৰ মোক মৰম কৰা মানুহ এজনহে প্ৰয়োজন আৰু সেয়া তুমি তোমাক মই হেৰুৱাব নোৱাৰো উজ্জ্বল তুমি পাগল হৈছা জেচমিন মই তোমাক বাৰে বাৰে বুজাই আছোঁ মই তোমাক ভাল পাব নোৱাৰোঁ কাৰণ মই পূৰ্ণিমাক ভাল পাওঁ মোৰ পত্নীক ভাল পাওঁ অ' শ্বাট আপ নক'বা তোমাৰ সেই পত্নীৰ কথা মই কৈছোঁ নহয় মই তোমাক ভাল পাওঁ বুলি ঠিক আছে তুমি যদি সেইটোৱে জিদ ধৰি থাকা তেনেহ'লে আমাৰ বন্ধুত্বৰ সম্পৰ্ক ইমানতেই শেষ মোক আৰু অশান্তি নকৰিবা জেচমিন আৰু তুমি যদি এনেকুৱা কৰি থাকা তেনেহ'লে মই জব এৰি ঘৰলৈ গুচি যাম বাই এতিয়া মই আহিছোঁ তোমাক মই কেতিয়াও এনেকুৱা কৰিবা বুলি ভবা নাছিলোঁ আৰে শুনাচোন উজ্জ্বল উজ্জ্বল প্লিজ মোৰ কথা এবাৰ শুনা নাজানো ভগৱানে মোৰ লগত কি খেল খেলিছে মই যাকেই বিচাৰোঁ জীৱনত তেওঁ মোৰ পৰা কিয় দূৰলৈ যায়গৈ মোৰ মা দেউতাকতো মোৰ পৰা আঁতৰালেই আৰু এতিয়া মই যাক ভাল পাওঁ তেওঁক মোৰ পৰা কেনেকৈ আঁতৰাব পাৰে নাই মই ইমান সহজে উজ্জ্বলক মোৰ হাতৰ পৰা যাবলৈ কেতিয়াও নিদিওঁ কাৰ মন নাথাকিব তাৰ নিচিনা হেণ্ডচাম ল'ৰা এটা ভাল পাবলৈ তাক মই নিজৰ কৰিহে এৰিম যিকোনো পৰিস্থিতিত নাই তাৰ লগত মই বন্ধুত্ব শেষ হ'ব দিব নোৱাৰোঁ তাক মই ইয়াৰ পৰা যাব দিব নোৱাৰোঁ উজ্জ্বলক মই মোৰ পৰা দূৰত পঠিয়াব নোৱাৰোঁ মই তাৰ ওচৰলৈ এতিয়াই যাম এইবাৰ অলপ নাটক কৰিব লাগিব যাতে সি কোনো পধ্যে মোৰ কথা মানা কৰিব নোৱাৰে তুমি আকৌ মোৰ পাছে পাছে ইয়ালৈ কিয় আহিছা জেচমিন প্লিজ মোৰ মূৰটো খাই নাথাকিবা গুচি যোৱা ইয়াৰ পৰা এতিয়াই কোনো নেদেখাৰ আগতেই অহ উজ্জ্বল ইমান খং কিয় কৰিছা মই চৰি ক'বলৈ আহিছোঁ তোমাৰ ওচৰত প্লিজ এবাৰলৈ ক্ষমা কৰি দিয়া আৰু মই তোমাক নকওঁ আৰু মই এতিয়া সেইবোৰ কথা আলোচনা কৰাৰ মুডত নাই প্লিজ এতিয়া যোৱা আমি পাছত এইবোৰৰ বিষয়ে কথা পাতিম মই গম পাইছোঁ তোমাৰ মূৰটো গৰম হৈ আছে ৰ'বা মই এতিয়াই তোমাৰ কাৰণে ড্ৰিংক বনাই লৈ আহিছোঁ ড্ৰিংক মই এতিয়া একো নাখাওঁ তুমি চিন্তা কৰিব নালাগে মই তোমাৰ কাৰণে একো হেভি ড্ৰিংক নবনাওঁ ৰ'বা মই এতিয়া লৈ আহিছোঁ যি কৰা কৰি থাকা মুঠতে ইয়াৰ পৰা সোনকালে যোৱা আগতে তুমি ড্ৰিংক কৰি লোৱাচোন তাৰপিছত মই নিজেই যামগৈ মই নাখাওঁ সেইবোৰ প্লিজ তুমি যোৱা জেচমিন প্লিজ তুমি যেতিয়ালৈকে মোৰ লগত এটা ড্ৰিংক নকৰা তেতিয়ালৈকে মই নাযাওঁ ক'ত আছে কোৱা ফ্ৰিজতে আছে যোৱা মই জানো নহয় তোমাৰ তাত যে সদায় থাকে বুলি তুমি এইকাৰণে জানা তোমাক মই ফ্ৰেণ্ড হিচাপে সকলো কথা কৈ দিছিলোঁ যি কৰা সোনকালে কৰা আৰু ইয়াৰ পৰা যোৱা অ'কে টোপনিয়ে ধৰা নাই দেখোন আজি মনটো ভাল লগা নাই ইমান দেৰিলৈকে ফোন এটা কৰা নাই ইমান ৰাতি হ'ল সদায় ৰাতি দেখোন ফোন কৰি আজি কেনেবাকৈ ফোন নকৰাকৈ হৈ গ'ল নেকি কামৰো হেনো বৰ প্ৰেছাৰ শোৱাৰ আগত তেওঁৰ লগত কথা নাপাতিলে মোৰ আকৌ টোপনিয়ে নধৰে নহয় ইমান দেৰি ৰৈ আছোঁ ফোন কৰিব বুলি কথা ফোন এটাও নাই দেখোন মই কৰি চাওঁচোন হেল্ল' কি হ'ল ইমান দেৰিলৈকে ফোন এটা কৰা নাই যে মোৰ টোপনিয়ে ধৰা নাই জানা শুই গ'লা নেকি তুমি উজ্জ্বল শুই আছে কোনে কৈছে বাৰু কোন হয় আপুনি কোন হয় আৰু উজ্জ্বলৰ ফোন আপোনাৰ লগত কেনেকৈ আপুনি উজ্জ্বলৰ ঘৰত কি কৰিছে মই উজ্জ্বলৰ গাৰ্লফ্ৰেণ্ড হয় জেচমিন আমি কাইলৈ বিয়া পাতিবলৈ গৈ আছোঁ কি উজ্জ্বল আৰু মই একেলগতে থাকোঁ তোমাৰ যদি বিশ্বাস হোৱা নাই তেনেহ'লে ভিডিঅ' কলিং কৰিব পাৰা এতিয়া মোক ভিডিঅ' কল কৰক ৰ'ব মই কৰিছোঁ গাটো বৰ গধুৰ লাগিছে কালি অলপ বেছিয়ে ড্ৰিংক কৰি দিলোঁ নেকি জেচমিন চাগে ৰাতিয়ে গ'লগৈ মই আকৌ সেইবোৰ গমেই নাপাওঁ নহয় গুড মৰ্ণিং জেচমিন তুমি ৰাতি নগ'লা নেকি বাপৰে কিমান যে ডাঙৰ ড্ৰামা কৰিব পাৰা নহয় ৰাতি দেখোন তুমিয়ে মোৰ লগত তোমাৰ লগত ৰখাই থলা ড্ৰিংক কৰাৰ পাছতো তোমাৰ কণ্ট্ৰলে নাইকিয়া হৈ গ'ল পৃথিৱীৰ কথা একো গমেই নোপোৱা হ'লা মানে এইবোৰ তুমি কি কৈছা জেচমিন মই বাৰু অচেতন হৈ গ'লোঁ কিন্তু তোমাৰতো হোচ আছিলে তুমি নগ'লা কিয় তোমাক এনেকুৱা অৱস্থাত এৰি মই যাব পাৰোঁ নেকি এতিয়া আৰু সেইবোৰ কৈ একো লাভ নাই
যি হ'ল হ'ল, ভগৱানেও চাগে এইটোৱে বিচাৰিছিল, আমি একেলগ হোৱাটো। তুমি কি কৈ আছা? চোৱা, তোমাৰ আৰু মোৰ মাজত যিয়ে নাথাকক লাগে সেয়া আমি জানো, কিন্তু এজনী গাভৰু ছোৱালী এটা ল'ৰাৰ ৰুমত গোটেই ৰাতি কটোৱা কথাটো সমাজে কেতিয়াও সাধাৰণভাৱে মানি ল'ব নোৱাৰে। মোৰ আৰু তোমাৰ মাজত একো নাথাকিব পাৰে, আমাৰ সম্পৰ্ক একো নহ'ব পাৰে, কিন্তু মানুহেতো তেনেকুৱা নাভাবে। আৰু মই এতিয়া তোমাৰ ঘৰত এৰাতি থকাৰ পাছত মানুহৰ আগত কেনেকৈ মুখ উলিয়াম? তোমাক ইয়াত কোনেও চিনি নাপায়, তুমি ইমান কিয় চিন্তা কৰিছা? ছোৱালীৰ জীৱনটো ইমান সহজ নহয় উজ্জ্বল। মোক ইয়ালৈ অহা সকলোৱে দেখিছে, আৰু মালিকেতো মোক আজি ৰাতিপুৱাও দেখিছে। তেওঁলোকে সকলো কথাই জানে, আৰু বুজিবলৈনো কি বাকী আছে কোৱাচোন? তুমি এইবোৰ কি কৈ আছা? মোৰ গাতেই ভুল। আচলতে মই কালি তোমাক ড্ৰিংকৰ কথা ক'বই নালাগিছিল। খোৱাৰ পাছত যে ময়ো অচেতন হৈ যাম মই গমেই পোৱা নাছিলোঁ। আজি ৰাতিপুৱাহে দেখিছোঁ মই তোমাৰ বিচনাতে পৰি আছিলোঁ। তেতিয়াহে মই গম পাইছোঁ মই যে ইয়াতে থাকি গ'লোঁ বুলি। কিন্তু বদনামটো হ'লোৱেই। জেচমিন, চোৱা, মোৰ মনৰ ভিতৰত তোমাৰ প্ৰতি একো বেয়া ভাৱ নাই, আৰু আমাৰ মাজত একো প্ৰেম নাই। গতিকে মানুহৰ কথা নাভাবি তুমি নিজৰ কথা ভাবা। ব'লা, মই তোমাক এতিয়াই থৈ আহিছোঁগৈ। নাই, মই আৰু ইয়াৰ পৰা যাব নোৱাৰোঁ। তোমাৰ ঘৰত মই তোমাৰ লগত এক ৰাতি থাকিছোঁ, আৰু ইয়াৰ পাছত মই কেনেকৈ? কিন্তু জেচমিন, মই সকলো বুজিছোঁ, কিন্তু মোৰ উপায় নাই। উজ্জ্বল, তুমি যদি মোক বিয়া পাতিব নোৱাৰা তেনেহ'লে কৈ দিয়া, মই আৰু জীয়াই নাথাকোঁ, মই ছুইচাইড কৰিম। চোৱা জেচমিন, মই মোৰ পত্নীক ধকা দিব নোৱাৰোঁ। মোৰ পত্নী নথকা হ'লে বেলেগ আছিলে। তুমি মোক ক্ষমা কৰি দিবা। ঠিক আছে, মই এতিয়াই মোৰ জীৱন ত্যাগ কৰি দিম। জেচমিন, এইবোৰ তুমি কি কথা ক'বলৈ গৈছা? তোমাক মোৰ পত্নী আৰু ঘৰৰ মানুহে কেতিয়াও মানি নলয়। তেওঁলোকেতো এইবোৰৰ বিষয়ে একোৱেই নাজানে, মই যে ইয়াত আহি এইবোৰ কৰি আছোঁ বুলি। জানে জানে উজ্জ্বল। জানে? কেনেকৈ? আচলতে কালি ৰাতি তোমাৰ পত্নীয়ে চাগে ভিডিঅ' কল কৰিছিল। মই ভুলতে ৰিচিভ কৰি পালোঁ, আৰু কি কি কথা পাতিলোঁ মই নাজানো, কিন্তু তুমি আৰু মই একেখন বিচনাত থকা তেওঁ ভালদৰে গম পালে। তোমাৰ মূৰটো গৰম হৈছে নেকি? এইবোৰ তুমি? অ' মাই গড, মই এতিয়া কি কৰোঁ মই ভাবিয়ে পোৱা নাই। কি কৰা মই নাজানো, কিন্তু তুমি যদি মোক বিয়া নাপাতা তেনেহ'লে মই বিল্ডিঙৰ পৰা পৰি নিজৰ জীৱন দি দিম। এইবোৰ কি হৈ গ'ল? মই পূৰ্ণিমাক কি উত্তৰ দিম? কি ক'লা? অঁ মা, মই সঁচাকৈ কৈছোঁ, মই নিজ চকুৰে দেখিছোঁ। কালি তেওঁ ইমান ৰাতিলৈকে ফোন কৰা নাই বুলি মই ফোন কৰিলোঁ, আৰু ছোৱালীজনীয়ে কথা পাতিছে তাহাঁতি বোলে একেলগে থাকে, আৰু কৈছে যে ভিডিঅ' কল কৰিবলৈ, আৰু লগে লগে মই ভিডিঅ' কল কৰি সকলোবোৰ নিজৰ চকুৰে দেখিছোঁ। তেওঁ টোপনিত লাল কাল, নাজানো ভেকচনে ধৰিছিলে নে সঁচাকৈয়ে টোপনিত আছিলে। মই মোৰ ল'ৰাক তেনেকুৱা কৰিব বুলি কেতিয়াও ভবা নাছিলোঁ। মই এতিয়াও বিশ্বাস কৰিব পৰা নাই বোৱাৰী। তেওঁলোকে বোলে আজি বিয়া পাতিব। নাই নাই, তাহাঁতি বিয়া পাতিবলৈ কোনো পধ্যে নোৱাৰে। ফোন কৰ তাক, এতিয়াই ৰখা, আৰু এতিয়াই ঘৰ আহিবলৈ কোৱা। মই একো ভাবি পোৱা নাই মা, মই কি কৰোঁ? মোৰ বিশ্বাসবোৰ এনেকৈ উজ্জ্বলে ভাঙি নিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। তাক মই এনেকুৱা পিটন দিম নহয়। সি চাকৰি কৰিব গৈছিলে নে এইবোৰ বেয়া কাম কৰিব গৈছিলে তাত? ই ছোৱালীবোৰো কম নহয়, আৰু বিয়া পতা মানুহৰ এটাৰ ডিঙিত কিয় ওলমিব বিচাৰিছে? মা, যি কৰে সোনকালে কৰক, মোৰ কিন্তু বহুত ভয় লাগিছে। মোৰ কি হ'ব এতিয়া? ৰ'বাচোন ৰ'বা, ধৈৰ্য নহ'বা, মই বাপেকৰ লগত কথা পাতিগৈ ৰ'বা। তাক মই এতিয়াই ফোন কৰি ঘৰলৈ লৈ আহিম। মোক তোমালোকে ক্ষমা কৰি দিয়া। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। পূৰ্ণিমা, প্লিজ তুমি মোক ক্ষমা কৰি দিয়া। তোৰ লাজ লগা নাই? ইমান ডাঙৰ পাপ কৰি তই ক্ষমা খুজিবলৈ আহিবলৈ? মাক বাপেকৰ আগত অলপো লাজ লগা নাই তোৰ? তোৰ নিচিনা ল'ৰা তোলাতকৈ নোতোলাই ভাল। কিয় যে তোক মই সেই চাকৰি কৰিবলৈ পঠাইছিলোঁ নহয়, জহনীত যোৱা। তোৰ এনেকুৱা কেৰেক্টাৰ বুলি জনা হ'লে মই তোক কেতিয়াবাই মাৰি পেলালোহেঁতেন। ইমান ডাঙৰ বিশ্বাসঘাতকতা কিয় কৰিলা তুমি মোৰ লগত? মই মাত্ৰ তোমাক বিশ্বাস কৰিছিলোঁ, আৰু তুমি? মই কৰোঁ বুলি একো কৰা নাই। এইবোৰ সকলো বাধ্য হৈ কৰিবলগীয়া হ'ল।
তোৰ এইখন ঘৰত আৰু কোনো স্থান নাই। ওলাই যা ঘৰৰ পৰা। য'ৰ পৰা ছোৱালী আনিছ তাত যা। আমাৰ মৰমৰ বোৱাৰীজনীক তই বহুত দুখ দিলি। তোক মই নিজৰ পুতেক বুলি ক'বলৈ ঘিণ লাগিছে। গুচি যা ঘৰৰ পৰা। আৰু এইখন ঘৰলৈ তই কেতিয়াও নাহিবি। মই তোমাক ক্ষমা কৰিব নোৱাৰোঁ উজ্জ্বল। বেলেগ যিকোনো ভুল কৰা হ'লে মই একচেপ্ট কৰিলোহেঁতেন, কিন্তু তুমি মোৰ মৰম আৰু বিশ্বাসৰ লগত খেলিলা। মই তোমাক কেতিয়াও ক্ষমা নকৰোঁ। তোমালোকে মোক এনেকুৱা নকৰিবা। তোমালোকৰ অবিহনে মই একো নহয়। আমাৰ অবিহনে তই কিমান কি হয় ভালদৰে জনা আছে। বিয়া পাতিছ নহয়, যা আকৌ থাকগৈ। ব'লা উজ্জ্বল, যিখন ঘৰত তোমাক কোনেও একচেপ্টেই নকৰে তাত তুমি কিয় গিৰগিৰাই আছা? তুমি মনে মনে থাকা জেচমিন। এইবোৰ সকলো তোমাৰ কাৰণে হৈছে। তোমাকো মই কেতিয়াও ক্ষমা নকৰোঁ। তুমি মোক মানুহটোহে পাবা, কিন্তু মনটো কেতিয়াও নোপোৱা। মোৰ মনটো সদায় পূৰ্ণিমাৰ লগতে থাকিব। বাহ, কিমান যে নাটক নকৰা তুমি। হ'ব আৰু, ইমান নাটক কৰাৰ কোনো প্ৰয়োজন নাই। মই এতিয়া সকলো গম পালোঁ। অন্ততঃ ইমানখিনি দেখাৰ পাছত এতিয়াতো সঁচা কথা কৈ দিয়া। ই সঁচা কথা কোৱা বিধৰ হ'লে আজি ইমান ডাঙৰ ভুল নকৰিলেহেঁতেন নহয়। বোৱাৰী, ভিতৰলৈ যোৱা। এইবোৰ তুমি চাই থাকিব নালাগে। পাপীবোৰক পাপতেই মৰিবলৈ দিয়া। ওলাই যা বুলি কৈছোঁ নহয়, ওলাই যা। ছোৱালী লৈ এতিয়াই ওলাই যা। তহঁতৰ এইখন ঘৰত কোনো স্থান নাই। ইয়াত আঁঠু কাঢ়ি নমস্কাৰ কৰি ক্ষমা খুজিও একো লাভ নাই। তোক আমি নিজৰ পুত্ৰ বুলি আজিৰ পৰা একেবাৰে এৰি দিলোঁ। ক'ত যাওঁ কি কৰ কৰগৈ যা। ৰ'ব বিয়নী। মা, তই বহুত ডাঙৰ ভুল কৰিলি বোপাই। তোৰ পৰা কিন্তু এইটো আশা কৰা নাছিলোঁ। ছোৱালী আনিবলৈ যাওঁতেতো ডাঙৰ ডাঙৰ কথা কৈছিলি খুজিবলৈ যোৱা সময়ত, আৰু এতিয়া মোৰ ছোৱালীজনীক কি কৰিলি তই? তোক আজি জোঁৱাই বুলি ক'বলৈ লাজ লাগিছে। সমাজৰ আগত লাজ দিছ। তোক আমি কেতিয়াও ক্ষমা নকৰোঁ। বিয়নী ঐ, আমাকো ক্ষমা কৰি দিব। আপোনালোকৰ ছোৱালীজনী আমি সুখত ৰাখিব নোৱাৰিলোঁ। দেখিছেই নহয় নিজৰ পুত্ৰই কেনেকুৱাখন কৰিলে। মই মোৰ ছোৱালীজনীক লৈ যাব আহিছোঁ বিয়নী। আপোনালোকে বেয়া নাপাব। মই ইমান দুখত তাইক জীয়াই থাকিবলৈ কেতিয়াও নিদিওঁ। এইবোৰ আপুনি কি কৈছে শাহুমা? পূৰ্ণিমাৰ অবিহনে মই থাকিব নোৱাৰোঁ। চিহ, ইমান তললৈ নামিব পাৰ তই? সন্মুখত দ্বিতীয় পত্নীক থিয় কৰাই প্ৰথম পত্নীৰ অবিহনে থাকিব নোৱাৰোঁ বুলি ক'লেই আমি মানি ল'মনে? আপোনালোকে যি দেখিছে আচলতে সেইবোৰ। হ'ব উজ্জ্বল, আৰু একো ক্লেৰিফিকেশ্যন দিবলৈ নাই। পূৰ্ণিমা, তুমি মোক বিশ্বাস কৰা নহয়, কিন্তু আজি সেই বিশ্বাস ক'ত গ'ল? বিশ্বাস তুমি ভাঙিছা, মই নহয়। অ' বোপা, তই ইমান ডাঙৰ ভুল কৰি আকৌ বোৱাৰীকে কিয় তই বিশ্বাসৰ কথা কৈ আছ? যা, তই ইয়াৰ পৰা গুচি যা। আমাক চাব নালাগে তই। আমি এনেকৈ থাকিব পাৰিম। বোৱাৰী, যোৱা, তুমিও মাৰ লগত যোৱাগৈ। নতুন জীৱন আৰম্ভ কৰা। তোমাৰ জীৱনটো আৰম্ভ হৈছেহে। এজন ভুল মানুহৰ কাৰণে গোটেই জীৱনটো কষ্ট দিব নালাগে। আপুনি ঠিকে কৈছে মা। এদিন মা দেউতাৰ কথা নুশুনি জিদ কৰি উজ্জ্বললৈ বিয়া হৈছিলোঁ। এতিয়া সেইটোৱে কৰিম যিটো মা দেউতাই বিচাৰিব। তেওঁলোকে মোক নিবলৈ আহিছে, গতিকে মই তেওঁলোকৰ লগত যাবই লাগিব। ব'লা মাজনী, ঘৰলৈ যাওঁ। আমি জীয়াই থকাৰ অৱস্থাত তোক আমি অলপো দুখত থাকিবলৈ নিদিওঁ। হেপী মেৰিড লাইফ উজ্জ্বল। সুখী থাকা তুমি তোমাৰ নতুন পত্নীৰ সৈতে। মাজনী, কালিৰ পৰা একো এটা খোৱা নাই। বায়ে দোকানলৈ গৈছে। তোক জবৰদস্তি কৰি হ'লেও কিবা এটা খুৱাবলৈ কৈছে। ব'ল, কিবা এটা খাই ল'বি। নাই মা, মোৰ ভোক নাই। তোমালোকে খাই লোৱাচোন। তই সেনেকৈ ক'লেই হ'বনে? সি বিয়া পাতি ইমান সুখত আছে, তই ইয়াত দুখ কৰি কৰি বহি থাকিলে নহ'ব নহয়। তোৰ নিজৰ পচন্দৰ মতে গৈছিলি, এতিয়া গম পালি নহয়। মই কিয় তোমালোকৰ কথা নুশুনিলোঁ মা? মই ইমান বেয়াকৈ পস্তাম বুলি কেতিয়াও ভবা নাছিলোঁ জীৱনটোত। একো নহয় দে, জীৱনটো তেনেকুৱাই। কেতিয়াবা সুখ, কেতিয়াবা দুখ, তেনেকৈয়ে জীৱনটো কটাব লাগিব। তাকে বুলিকে জানো নেখাই নবৈ জীৱন কটাবলৈ এৰি দিলে হ'ব? মোৰ জীয়াই থাকিবলৈকে মন যোৱা নাই মা। এইবোৰ কথা নকবি দেই। তই মানে কি উজ্জ্বলৰ বাহিৰে আমাক কাকো ভালেই নাপাওঁ নেকি? কেতিয়াবা মা দেউতাৰ কথাও ভাবিবিচোন। আমাৰ কথা নভবাকৈ গ'লি, আৰু ইমান ডাঙৰ এটা ঘটনা হৈ গ'ল। অন্ততঃ এতিয়াতো তই আমাৰ কথা ভাব। আমাৰ কাৰণে জীয়াই থাকিবলৈ শিক। যেতিয়ালৈকে মানুহৰ মৃত্যু নহয় তেতিয়ালৈকে জীৱনটো এটা যাত্ৰা, আৰু এই জীৱন যাত্ৰাটোত বহুতো ঘাত প্ৰতিঘাত থাকিব। সকলোবোৰ নেওচি আগুৱাই যাবলৈ চেষ্টা কৰিব লাগিব। কাইলৈৰ পৰা স্কুল যাবি, মনটো ভাল লাগিব। নতুন জীৱন এটা আৰম্ভ কৰিবি। এনেকৈ মন মাৰি থাকিলে উল্টাই তোৰ স্বাস্থ্যহে বেয়া হ'ব। তুমি ঠিকেই কৈছা মা। আনৰ কাৰণে কান্দি কাটি লাভ নাই, বেয়াটো লাগিবই। মই
এতিয়া তোমালোকৰ কাৰণে জীয়াই থাকিম। তোমালোকে যি কোৱা মই তাকেই কৰিম মা। তোমালোকক আৰু মই কেতিয়াও দুখ নিদিওঁ। এয়াহে ভাল ছোৱালী, ব'ল কিবা এটা খাই ল'বি। আমিও খোৱা নাই, তই খোৱা নাই কাৰণে। দেউতাৰো কালিৰ পৰা খোৱা নাই। মাজনী তোৰ লগত যোনে থাকিলেও নেথাকিলেও আমি সদায় তোৰ লগত আছোঁ। তোৰ মা দেউতা সদায় তোৰ লগত থাকিব। তোক আমি কেতিয়াও এনেকৈ দুখত পৰি থাকিবলৈ নিদিওঁ। মাক বাপেকৰ সদায় ল'ৰা ছোৱালীৰ ভালটোৱে বিচাৰে। তই আমাৰ কথা ভাবি হ'লেও জীৱনটো আগুৱাই যাবলৈ চেষ্টা কৰ। নিজকে সান্তনা দে, শক্তি দে। মই জীৱনটো আৰম্ভ কৰিম মা, আকৌ নতুনকৈ আৰম্ভ কৰিম। এতিয়া মোৰ মাজত জন্ম হ'ব এজনী নতুন পূৰ্ণিমা, যিজনী তোমালোকৰ বাহিৰে কোনেও নাজানে। মাত্ৰ তোমালোকে সদায় মোৰ লগত থাকিবা মা। আমি সদায় তোৰ লগত আছোঁ মাজনী। ব'ল এতিয়া